ভোগালী বিহুৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছো সকলোলৈকে ডিম্পি ডায়েৰী পেজ তথা ইউটিউব চেনেলৰ তৰফৰ পৰা। লগতে আজি উৰুকাৰো অশেষ শুভেচ্ছা জ্ঞাপন কৰিছো। সকলোৰে যেন এই ভোগৰ উৎসৱ ভোগালী বিহুটি আনন্দ উল্লাহেৰে পাৰ হয়, তাৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছো। এয়া চোতাল লগতে পিছফালৰ সকলোখিনি মচি আছো। আমাৰ নামনি অসমৰ ফালে এটা প্ৰথা আছে, এনেকৈ সকলোৱে সন্ধিয়াৰ সময়ত আচলতে চোতাল বা তেনেকৈ যিবোৰ মচিব লগা ঠাই মচি থৈ দিয়ে, কিন্তু মই প্ৰতি বছৰে দুপৰীয়াতে এনেকৈ যিমানবোৰ মচিব লগা থাকে সকলো মচি থৈ দিওঁ, কাৰণ সন্ধিয়া পৰা আকৌ খানাৰ যা যোগাৰ কৰিব লাগে, ময়ে বনাব লাগে যে খানা, সেইকাৰণে সন্ধিয়াৰ সময়ত অকণমান দিগদাৰ হয় আৰু লেতেৰাও এইবোৰ চুই মেলি আকৌ গা ধুব লগা হয়। গতিকে মই দুপৰীয়াতে ৰ'দ থাকোঁতে খুব সুন্দৰকৈ মচি থৈ দিওঁ। আকৌ কাইলৈকে ধুনীয়াকৈ অকণমান ওপৰে ওপৰে মচিলে হৈ যাব। আজি যিমানখিনি মচিব লগা আছে গোবৰ মাটিৰ সৈতে খুব সুন্দৰকৈ মচি থৈছো। আপোনালোকৰ ফালে এই নিয়মটো আছেনে জনাবচোন। এনেকৈ চোতাল বা ঘৰ সকলোখিনি পিছফাল আগফাল সকলো এনেকৈ আমি পৰিষ্কাৰ কৰোঁ বা মচো। ভাল লাগে চাৰিওপাশটো ধুনীয়া হৈ থাকিলে। আৰু যিহেতুকে বাপুতিসাহোন ভোগালী বিহু বা প্ৰত্যেকটো বিহুৱে আমাৰ সকলোৰে প্ৰাণত আছে, গতিকে বিহুকেইটা আমি খুব সুন্দৰকৈ পালন কৰাটো আমাৰ দায়িত্ব বা কৰ্তব্যবোধ, আৰু উঠি অহা প্ৰজন্মকো মাক দেউতাকে সেইখিনি খুব সুন্দৰকৈ শিকাব লাগে। প্ৰতিটো বিহুৱে যিহেতুকে কৃষি কৰ্মৰ লগত জড়িত, গতিকে কৃষি কৰ্মৰ সৈতে প্ৰতিটো বিহুৰে এটা খুব সুন্দৰ ঐতিহ্য জড়িত হৈ আছে, নহয়নে? বহুত বেছি ভাল লাগে। ঠিক তেনেকৈ পিঠা পনা বনালো এইকেইদিন, আপোনালোকেও বহুত বেছি মৰম দিলে। আজি আকৌ পৰিষ্কাৰ কৰা কাম। আচলতে আহৰি কেতিয়াও নহয় জীৱনত, কামৰ শেষে নাই, নহয়নে? সদায় ভাবো কোনদিনা জানো কামবোৰ শেষ হ'ব। সদায়চোন ৰাতিপুৱা হোৱাৰ লগে লগে আৰম্ভণিয়ে হয়, আকৌ নেক্সট দিনাখন একেবোৰ কামকে, তেনেকৈয়ে জীৱনটো চলি যায়, নহয়নে? আহিব দেই বিহুত, সকলোৱে আহিব। আপোনালোক সকলোকে মই নিমন্ত্ৰণ জনাইছো, কাৰণ পিঠা পনাৰ ভিডিঅ'ত বহুতে কৈ আছিল যে যাম, আহিব, ভাল লাগিব। আপোনালোকে মোক ভালকৈ ওচৰৰ পৰা জানিব পাৰিব, বুজিব পাৰিব। মাথো অহাৰ আগত মোক এটা মেছেজ কৰি পেলাই আপোনালোকে জনাব, কাৰণ কেতিয়াবা ঘৰত নাথাকিব পাৰোঁ, তেতিয়া বেয়া লাগিব আপোনালোকো উভতি গ'লে। আৰু যিহেতু আমি গাঁৱলীয়া মানুহ, গতিকে ভালো লাগে গাঁৱত বাস কৰি পেলাই। কৈছোৱে বিহু পূজা তিথি এইবোৰৰ মাদকতা গাঁৱত সুকীয়া, আৰু গাঁৱৰ পৰাই যিহেতুকে খেতি বাতিৰ আৰম্ভণি, গতিকে হ'বই দিয়কচোন অকণমান সুকীয়া। কাইলৈ আকৌ ৰাতিপুৱা আমি সোনকালে উঠি মেলি মেজি জ্বলাম, সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যিহেতুকে চহৰত যিখিনি উঠি অহা প্ৰজন্ম বা কণ কণ ল'ৰা ছোৱালীসকলে এইবোৰ বৰ বেয়াকৈ মিছ কৰে, নহয়নে? আমি সৰুৰ পৰা বাৰু পাই আহিছোঁ, ভালো লাগে। কিমান এটা নষ্টালজিক হৈ পৰোঁ। সৰুতে একেবাৰে ৰাতিপুৱাতে উঠিছিলোঁ, ঘৰৰ মা দেউতা উঠে, দেউতাই দমকলৰ পাৰত, আগতে টিউবৱেল আছিল, আমি দমকল বুলি কওঁ, দমকলৰ তলতে বহাই পেলাই পানী মাৰি দিয়ে, তেনেকৈ গা ধুৱাই দিয়ে আৰু তাৰ পিছত মেজি জ্বলাবলৈ লৈ যায়। এতিয়া যেনিবা তেনেকৈ ৰাজহুৱা মেজিত আমি নাযাওঁ, ঘৰতে বনাইছো মেজি এটা দেখিছে, সেইটো আমি জ্বলাম। লগতে তাত চাকি বন্তি অগ্নি দেৱতাৰ পূজা কৰিম। আৰু যিহেতুকে মই হাজোৰ ছোৱালী, 1 তাৰিখে হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰাংগণত বুলবুলি চৰাইৰ যুঁজ হ'ব। যি ঐতিহ্যমণ্ডিত বুলবুলি চৰাইৰ যুঁজ অৱশ্যে কিছু বছৰ স্থগিত ৰাখিছিল, যোৱা বছৰৰ পৰা আকৌ আৰম্ভ কৰা হৈছে বুলবুলি চৰাইৰ যুঁজ, বা য'ত ম'হৰ যুঁজ হয় সেই সকলোবোৰ। গতিকে আপোনালোকক মই বুলবুলি চৰাইৰ যুঁজো দেখুৱাবলৈ চেষ্টা কৰিম, আৰু যদিহে কোনোবা হাজোৰে সেইদিনাখন আহে তেতিয়াহ'লে আপোনালোকক লগো পাম হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰাংগণতে। আৰু সেইদিনাখনেই মণিকূট উৎসৱ হয়, যিহেতুকে হিন্দু মুছলমানৰ মিলন ভূমি বা সমন্বয়ৰ ভূমি বুলি কোৱা হয় হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ, পুৱামক্কা গোটেইখিনি যিহেতুকে হাজোতে আছে, সেই হেতুকে সেইদিনাখন ধুনীয়াকৈ মণিকূট উৎসৱ হয়, শোভাযাত্ৰা হয়, সেয়া আপোনালোকক দেখুৱাব চেষ্টা কৰিম। যথেষ্টখিনি মানে মানুহৰ সমাগম হয় সেই মণিকূট উৎসৱতো। এয়া এনেকৈ মই এইখিনি মচি দিলোঁ গোটেইখিনি, বহুত বেছি ভাল লাগিছে। আৰু মাজে মাজে মচি থকা হয়েই বাৰু, কিন্তু বিহু বুলি কথাটো সুকীয়া, নহয়নে? ঘৰত যিহেতু গৰু ছাগলী এইবোৰ আছে, গতিকে প্ৰত্যেকটো বিহু পালন কৰি পেলাই তাৰ যিখিনি নীতি নিয়ম কৰিলে সেইখিনি শুভ বুলি গণ্য কৰা হয়। আগৰ পৰা মা দেউতাই সেই বস্তুখিনি শিকাই আহিছে, গতিকে আমিও পালন কৰোঁ আৰু ভাল লাগে। এয়া আগতে সৰু থাকোঁতে গোবৰ লাৰিবলৈ ইমান বেয়া পাইছিলোঁ, কিন্তু এতিয়া ডাঙৰ হ'লোঁ আৰু এতিয়া গোবৰ মাটি এই সকলোবোৰে লাৰি পেলাই পৰিষ্কাৰ কৰিব লাগে, মচিব লাগে, নহয়নে? আচলতে ভাল লগা বেয়া লগা বা জীৱনবোৰ কেতিয়া কেনেকৈ পৰিৱৰ্তন হয় সেয়া আমি কোনেও ক'ব নোৱাৰোঁ। সেইবাবে আচলতে মই বিশ্বাস কৰোঁ যে প্ৰত্যেকটো কামে আমি জানিব লাগে কম বেছি পৰিমাণে। আমাৰ হাতৰ বিদ্যাবোৰ যেতিয়া থাকে তেতিয়াহ'লে আমাৰ মৰণ নাথাকে। আমি যিমান শিক্ষিত নহওঁ কিয়, আমি যিমানেই ডাঙৰ কিবা এটা কাম নকৰোঁ কিয়, কিন্তু আমাৰ হাতৰ বিদ্যাটো সদায় আমাক
প্ৰয়োজন হয়, কাৰণ জীৱনে কেতিয়া কোন মূৰে গতি লয় সেয়া আমি কোনেও ক'ব নোৱাৰোঁ। আমাক যিফালে লৈ যায় আমি সিফালে যাব লগা হয়। কিন্তু যেতিয়া আমাৰ হাতৰ বিদ্যা বা আমি যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ, অৱশ্যে ভাল কাম, তেতিয়া আমাৰ কেতিয়াও বিপদ নহয়। বহুতখিনি কথাই ক'লোঁ, আপোনালোকৰ ভাল লাগে আচলতে। যিহেতুকে এনে কিছুমান ভিডিঅ' প্ৰস্তুত কৰা নাযায়, সেইবাবে মই এনেকুৱা ভিডিঅ'ৰ মাজতে আপোনালোকৰ লগত দুই একাষাৰ কথা পাতিবলৈ বিচাৰোঁ। আৰু আপোনালোকে ইমান সুন্দৰ মন্তব্য এটা আগবঢ়ায়, তাৰ পৰা মই যথেষ্টখিনি অনুপ্ৰাণিত হওঁ আৰু বহুখিনি ময়ো শিকিব পাৰিছোঁ। যিহেতুকে প্ৰায়খিনি লোক অভিজ্ঞ লোক, বয়োজ্যেষ্ঠ লোক, মোৰ শিক্ষাগুৰুসম, মোৰ পিতৃসম, গতিকে তেওঁলোকৰ যি পৰামৰ্শ তাৰ পৰাও মই যথেষ্টখিনি উপকৃত হৈছোঁ। ধৰি লওক বিহু বুলি পিঠা পনা বা আপোনাৰ যিকোনো ভিডিঅ'তে ধৰি লওক এটা সুমন্তব্যই যথেষ্টখিনি অনুপ্ৰাণিত কৰে বা যিখিনি ভুল থাকে সেইখিনি আঙুলিয়াই শুধৰাই পেলাই মানে শুদ্ধ পথেৰে গতি কৰাটো যথেষ্টখিনি অৰিহণা যোগায়। অনাগত দিনতো আপোনালোকৰ পৰা মই তেনেকুৱা ধৰণৰ মতামত এটা বিচাৰিছোঁ সদায়। আপোনালোকে নিজৰ ছোৱালী বুলি ভাবি, ভণ্টি বুলি ভাবি ভুলখিনি আঙুলিয়াই দিব। মই সদায় শুধৰণি কৰিম। মাথো যিসকলে অশ্লীল মন্তব্য আগবঢ়ায় কোনো মানে যুক্তি নোহোৱাকৈ, তেওঁলোকে যেন মোৰ ভিডিঅ'ৰ পৰা বিৰত থাকে, কাৰণ মোৰ ভিডিঅ'সমূহ আপোনালোকৰ বাবে নহয় আৰু মোৰ ভিডিঅ'ত এণ্টাৰটেইনমেণ্ট তেনেকৈ নাপাব, কাৰণ যিহেতুকে জীৱনটো বহুত কঠিন হয়। কণ্টকময় পথেৰে আহি পেলাই আজিৰ এইখিনি স্থিতি পাইছোঁ আৰু অনাগত দিনত কিমানখিনি আমি পাৰ কৰি যাব লাগিব। গতিকে ইমান এণ্টাৰটেইনমেণ্ট কৰি থাকিব পৰা আচলতে মোৰ সিমানখিনি হয়তো নাই প্ৰতিভা। গতিকে মই যেনেকুৱা মানুহজনী তেনেকৈয়ে আপোনালোকে মোক দেখি থাকিব। মই নিজক সলনি কেতিয়াও কৰিব নোৱাৰোঁ বা মিছাতে মুখা এখন পিন্ধিও জীৱন জীয়াব নোৱাৰোঁ। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। পুনৰবাৰ সকলোকে ভোগালী বিহুৰ ওলগ জনালোঁ।